পুনৰ বহিৰাজ্যত নিখোজ অসমৰ যুৱক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি বিচাৰি উলিয়াবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান পৰিয়ালৰ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত অসমৰ অসমীয়া যুৱক নিখোজ হোৱাৰ ঘটনা সঘনে সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে কৰ্মসংস্থাপনৰ অভাৱত কাম বিচাৰি বহিৰাজ্যলৈ যোৱা বহুতো অসমীয়া যুৱক অন্ধ্ৰপ্ৰদেশৰ পৰাই প্ৰায় নিখোজ হোৱাৰ ঘটনা সঘনে সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে ধেমাজি জিলাৰ চিচিবৰ গাঁও ৰাজচক্ৰৰ অধীনৰ শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ এজন লোক কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে লোকজন শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ কুম্ভকোঁৱৰ ৪৬ বছৰীয়া লোকজনে কৰ্মসংস্থাপন বিচাৰি পৰিয়ালৰে আন ৪জন লগৰীয়াৰ সৈতে যোৱা ৪ জুলাইত ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰেলালৈ গৈছিল কিন্তু যাত্ৰাপথতে সোমবাৰৰ নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া নামৰ ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় লোকজন পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি লোকজনে পেচাব কৰিবলৈ বুলি ৰেলৰ পৰা নামি যায় কিন্তু ঘূৰি নাহিল লোকজন লগৰীয়া কেইজনে বহুত বিচাৰ খুচাৰ কৰিও একো সুংসূত্ৰ নাপালে লোকজনৰ পিন্ধনত কেৱল হাফ পেণ্ট এটাহে আছিল লোকজনৰ গাত তেতিয়াৰে পৰা পৰিয়ালৰ লোকে অনেক বিচাৰ খুচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰি ভাগৰি পৰিছে পৰিয়ালটো ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় ৰেল আৰক্ষীৰ নিৰুদ্দেশৰ জাননী দিছে লোকজনক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে পত্নী তথা পৰিয়ালৰ লোকে কোনো লোকে লোকজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা পৰিয়ালৰ 9101742843 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শনিবাৰে 3:30মান বজাত ঘৰৰ পৰা ওলাই গৈছিলে কেৰেলালৈ যাওঁ বুলি বাণীপুৰ ষ্টেচনত জেনেৰেলৰ টিকেট কাটি গৈছে তাৰপৰা গৈ সোমবাৰ দিনাখন ৰাতি 1:15 ঘৰলৈ ফোন কৰিছে গৈছে তাৰপৰা লগৰকেইজনে ফোন কৰিছে কৈছে বোলে ফটো দিয়ক তাৰপৰা ফটো দিয়ক বুলি কৈ হেৰি কৰি পিনি আৰু একো নক'লে তাৰপৰা ফটো নাই নহয় বুলি ক'লে তাৰপিছত আকৌ তেওঁলোকে ফোন কৰি পিনি সুধিলে বোলে ফটো কেলৈ লাগে তেতিয়া ক'লে বোলে ফটো লাগে দিয়কচোন তাৰ আকৌ বাৰে বাৰে সুধি থকাৰ কাৰণে ক'লে আৰু তাতে নাই নহয় বোলে হেৰিয়ৰ পৰা বোলে আমি ভাত খাই উঠাৰ পিছতে বোলে কি বিজয়ৱাড়া বোলে হেৰিয়ত নামি দিলে বাৰে বাৰে প্ৰচাৰ কৰিবলৈ গৈ আছিলে বুলি কৈছে তাৰ প্ৰচাৰ কৰিবলৈ গৈ বোলে ঘূৰি নাহিলে তাৰপিছত সিহঁতৰ টোপনি গৈছিলে বোলে তাৰপৰা চাই ঘূৰি বোলে নাই তাৰপৰা এতিয়া নোহোৱা হোৱাত সিহঁতে গোটেই হেৰিয়ত দবা চবা বিচাৰি মেলি হেৰি কৰি এটাই পিনিহে ঘৰলৈ ফোন কৰিছে কিন্তু টাইমটো তেওঁলোকে নাজানে কেতিয়া নামিছে ক'ত নামিলে ক'ত মানে ভাত খাইছিলে তেওঁলোকে সেইটোও ক'ব পৰা নাই ষ্টেচনটো মানে ভাত ল'লে কিন্তু ভাত লোৱা ষ্টেচনটোৰ নামটো নাজানে মই এতিয়া সুধিছিলোঁ যে সেইটো নাজানে মানে তেওঁলোকে তাৰপৰা এতিয়া ৰাতি 1 বজাত সেই খবৰ পাই চবলৈকে ফোন চোন কৰিলে আমালৈও ফোন চোন কৰিলে তাৰ আমিও সেই আহি মেলি হেৰি কৰিলোঁ তাৰপৰা আকৌ কালি ৰাতিপুৱা 7টা বজাত গৈ পিনি চিচিবগা আৰক্ষী থানাত জনালোঁ জনাই মেলি তেওঁলোকে ক'লে তোমালোকে বোলে বাণীপুৰ ষ্টেচন যোৱা তাৰ বাণীপুৰ ষ্টেচন গ'লোঁ গৈ তাত বোলে GRP অফিচত হেৰি কৰা তাত কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে কি কৰে তাৰপিছত সকলোবিলাক গম পাবা তাৰ আমি তাত গ'লোঁ তাত গৈ মেলি কমপ্লেইন দিলোঁ দিয়াৰ পিছত তেওঁলোকে মেছেজ কৰি দিম বুলি কৈছে অল ইণ্ডিয়া ষ্টেচনলৈ তাৰপিছত আৰু তেওঁলোকে কি কৰিলে কি নকৰিলে আমি গম নাপাওঁ এতিয়ালৈকে আমি একো খবৰ খাতি পোৱা নাই তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে আমাক অকণমান যেন সহায় কৰে তাকে অনুৰোধ জনাইছোঁ বিচাৰি মেলি হেৰি কৰি মানে ঘৰত যেন মানুহজন পোৱাই দিয়েহি তাকে অনুৰোধ কৰিছোঁ শনিবাৰে মোৰ মানুহজন কেৰেলালৈ বুলি গৈছিলে শনিবাৰে আছিলে 27 তাৰিখে যোৱা হৈছিলে ডিব্ৰুগড়ৰ পৰা সোমবাৰে ৰাতি 1টা বজাৰ পৰা তেওঁ ফোন নোপোৱা হ'লোঁ আমি তেওঁৰ নাম কুম্ভকোঁৱৰ গাঁও শ্ৰীপানী 2 নং উদয়পুৰ বৰুৱা গাঁও তেওঁ যে প্ৰচাৰ কৰিব আহিছোঁ বুলি কৈ নামি দিওঁতে বিজয়ৱাড়া ৰেল ষ্টেচনত নামি দিলে বুলি কোৱা শুনিছোঁ তাৰপিছৰ পৰা একো গুৰুত্ব নাই লগত গৈছিলে 4জন ককাই ভাই একে ঘৰ তেওঁলোকে 5জন মাহীয়েকৰ পুতেক লগত তেওঁলোকে কি কৈছে তেওঁলোকে প্ৰচাৰ কৰিব যাওঁতে নামি দিলে বুলি কৈছে সিহঁতি দেখিয়ে নাপালোঁ বুলি কৈছে বাৰু আৰক্ষীক জনোৱা হৈছে ডিব্ৰুগড়
ৰেল আৰক্ষীক জনোৱা হৈছে। তেওঁলোকে প্ৰতিটো ৰেল ষ্টেচনলৈ পঠিয়াম বুলি কথা দিছে। সমূহ ৰাইজলৈ যাতে নিউজটো পায় মোক জনায়, মানুহজন উদ্ধাৰ কৰি আনি দিয়ক। আপোনালোকক জনাইছোঁ, সমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰী আপোনালৈ জনাইছোঁ, মোৰ মানুহজনক আপুনিও যেন সুৰক্ষিত কৰি মোৰ ঘৰলৈ উভতাই আনি দিব পাৰে, মই তাকে কামনা কৰিছোঁ। ধেমাজিৰ পৰা সঞ্জয় নাথৰ প্ৰতিবেদন E24।